নমস্কাৰ। দুৰ্গা পূজাৰ এই দিনসমূহৰ ভিতৰত মহানৱমী এক বিশেষ। ধৰ্মীয় কাহিনী অনুসৰি এই দিনটোত মা দুৰ্গাই মহিষাসুৰক বিনাশ কৰিছিল আৰু অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয় নিশ্চিত কৰিছিল। সেইবাবে মহানৱমীক কোৱা হয় বিজয়ৰ দিন, অৰ্থাৎ শক্তিৰ দিন। মহানৱমীৰ পূজাত বিশেষকৈ মহাযজ্ঞ অনুষ্ঠিত কৰা হয়। নৱধৰণৰ বনস্পতি আহুতি দি দেৱীক প্ৰসন্ন কৰা হয়। ইয়াৰ অৰ্থ হৈছে প্ৰকৃতিৰ সৈতে শক্তি একাত্মক হোৱা আৰু নিজৰ অহিত চিন্তা, অভ্যাস আৰু অহংকাৰ ত্যাগ কৰা। মহানৱমী মানে হৈছে অশুভ শক্তিৰ অন্ত আৰু শুভ শক্তিৰ আৰম্ভণি, অৰ্থাৎ এক নতুন বিশ্বাসৰ আৰম্ভণি। এই মহানৱমীৰ পবিত্ৰ ক্ষণত আপোনাক জনাইছোঁ অলেখ অযুত শুভকামনা। ধন্যবাদ।